মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ লেসন 8 যেটো আছে তাত গ্ৰামাৰ এণ্ড ইউজেছ আছে নহয়। তাত তোমালোকে দেখিছানে নেগেটিভ সেন্টেন্স। আজি মই তোমালোকক সেই নেগেটিভ সেন্টেন্সৰ বিষয়ে অকমান ধাৰণা দিব ওলাইছো দেই। আশা কৰো মনোযোগেৰে শুনিবা। নেগেটিভ সেন্টেন্স মানে হ'ল নহয় সূচক বাক্য বা নেতিবাচক বাক্য। সেন্টেন্সৰ প্ৰকাৰ তোমালোকে পাইছা, কাইন্ড অফ সেন্টেন্স আগতে পাইছা। আমি দুই ধৰণৰ সেন্টেন্স পাওঁ, এবিধ এফাৰ্মেটিভ আৰু আনবিধ হ'ল নেগেটিভ সেন্টেন্স। যিবোৰ হয় সূচক বাক্য, যিবিলাক আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ সেইবোৰক আমি এফাৰ্মেটিভ বুলি কওঁ, আৰু সেই একেখিনি বাক্যক যেতিয়া নহয় সূচক হয় তেতিয়া নেগেটিভ বুলি কোৱা হয়। এফাৰ্মেটিভ আৰু নেগেটিভ। এতিয়া কোনো এফাৰ্মেটিভ সেন্টেন্সত বি আৰু হ্যাভ ভাৰ্বৰ কোনো ৰূপ বা ক্যান, মে, শ্যাল, উইল, মাষ্ট আদি যদি থাকে তাৰ পিছত নট বা নো বহুৱাই আমি নেগেটিভ সেন্টেন্স কৰিব পাৰোঁ। অৰ্থাৎ তোমালোকে এইটো ক'ব পাৰা যে অক্সিলাৰী ভাৰ্ব যদি থাকে, সহায়কাৰী ভাৰ্ব, সেই ভাৰ্বৰ পিছত আমি নট বা নো বহুৱাই নেগেটিভ কৰা হয়। এতিয়া উদাহৰণ কেইটামান আছে, তোমালোকে দেখা পাইছা পেজটো দেই। মই কৈ দিছোঁ, পঢ়ি দিছোঁ। এফাৰ্মেটিভ আৰু নেগেটিভ। হি ইজ এ গুড বয়, হি ইজ নট এ গুড বয়। হি ইজ নট এ গুড বয় টু হ'ল নেগেটিভ সেন্টেন্স, আৰু হি ইজ এ গুড বয় এফাৰ্মেটিভ সেন্টেন্স। ঠিক তেনেদৰে তলৰ উদাহৰণখিনি মই এবাৰ পঢ়ি দিছোঁ। দ্য বয়জ আৰ প্লেয়িং, দ্য বয়জ আৰ নট প্লেয়িং। আই কেন ডু দ্য চাম, I cannot do the sum. They may come today, they may not come today. They have money, they have no money. ইয়াতে no হৈছে দেখিছানে? আচলতে no আৰু not দুইটাই ব্যৱহাৰ কৰা হয় নেগেটিভত। The dog is running, the dog is not running. Is it your pen? Is not it your pen? I shall go to Guwahati, I shall not go to Guwahati. You may go now, you may not go now. Has he a car? Has he not a car? এনেধৰণে আমি নেগেটিভ সেন্টেন্স কৰিব পাৰোঁ। এতিয়া তোমালোকৰ কিতাপখনৰ পেজ নাম্বাৰ 37ত চোৱাচোন। তাতে ওপৰত লিখা আছে গ্ৰামাৰ এণ্ড ইউজেছ। তাতে নেগেটিভ সেন্টেন্স বুলি আছে আৰু ডেফিনেশ্যনটো ইংলিছত দিয়া আছে। মই এবাৰ পঢ়ি দিছোঁ। When a statement conveys something negative about the subject, it is said to be a negative sentence. মই যিখিনি কথা ক'লোঁ সেইখিনি ইংলিছত লিখিছে। যেতিয়া এটা বাক্য নেগেটিভ সেন্স হয় তেতিয়া এটা নেগেটিভ সেন্টেন্স বুলি কোৱা হয়। আৰু ইয়াতে এটা সৰুকৈ ষ্ট্ৰাকচাৰ দিয়া আছে তোমালোকৰ সুবিধাৰ কাৰণে। ষ্ট্ৰাকচাৰ অফ নেগেটিভ সেন্টেন্স। আচলতে ষ্ট্ৰাকচাৰ মানে গঠন। নেগেটিভ সেন্টেন্স কেনেকৈ গঠন হয়? ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ নট। উদাহৰণ দি দিছে, আই এম নট, দে উইল নট। ঠিক তেনেদৰে বেলেগ বেলেগ সেন্টেন্সো তোমালোকে তেনেকৈ লিখিব পাৰা। নেগেটিভ সেন্টেন্সৰ এই ধৰণৰ ষ্ট্ৰাকচাৰ হয়। প্ৰথমতে ছাবজেক্ট থাকে, তাৰপিছত ভাৰ্ব থাকে, তাৰপিছত নট থাকে। তোমালোকক কেইটামান এক্সাম্পল দিছে চোৱা। আই এম নট এ ডক্টৰ, উই ডু নট প্লে বেডমিণ্টন, দে উইল নট গ' টু মাৰ্কেট, চি উইল নট ড্ৰিংক দ্য গ্লাছ অফ মিল্ক। এইকেইটা উদাহৰণ দি দিছে। তাৰপিছত এটা বক্সত আছে চোৱাচোন, এইখিনি কথা মই বুজাই দিছোঁ দেই। A sentence can be turned into a negative sentence by adding no or not to it. If there is no auxiliary verb in a sentence, we take the help of do verb in turn it into negative. এইখিনি চোৱা, এইখিনি বহুত দৰকাৰী কথা। আমি এতিয়ালৈ যিমান সেন্টেন্স পাই আহিলোঁ তাতে কিছুমান অক্সিলাৰী ভাৰ্ব আছিল। অক্সিলাৰী ভাৰ্ব মানে মই আগতেও কৈছোঁ সহায়কাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব। সহায়কাৰী ভাৰ্ব যেনে বি ভাৰ্বৰ ফৰ্ম আছে যে এম, ইজ, আৰ, ৱাজ, ৱেৰ, শ্যাল, উইল, এইবোৰ বি ভাৰ্বৰ ফৰ্ম। ঠিক তেনেদৰে হেভ ভাৰ্বৰো ফৰ্ম আছে, হেভ, হেজ, হেড এইবিলাক। ইয়াৰ লগত কেন, কুড, মে, মাইট, শ্যাল, শুড এইবোৰ চব অক্সিলাৰী ভাৰ্ব। আৰু সেই ভাৰ্ববোৰ থাকিলে তাৰপিছত নট বহুৱাই বা নো বহুৱাই নেগেটিভ কৰিব পাৰি। কিন্তু
কিছুমান এনেকুৱা বাক্য আছে য'ত নেকি সহায়কাৰী ভাৰ্ব নাথাকে আৰু তাত আমি ডু ভাৰ্বৰ সহায় ল'ব লগা হয় আৰু ডু ভাৰ্বৰ সহায় লওঁ মানে আমি যদি প্ৰেজেণ্ট টেন্সত হয় তেতিয়াহ'লে ডু ভাৰ্বে হ'ব আৰু কিন্তু যদি পাষ্ট টেন্স হয় তেতিয়াহ'লে ডু হয় হিচাপত ব্যৱহাৰ নহয় ডিড হিচাপত ব্যৱহাৰ হয় এইখিনি দৰকাৰী কথা তোমালোকে মনোযোগ দিবা দেই এতিয়া হাউ টু টাৰ্ণ এ চেণ্টেন্স ইনটু নিগেটিভ তলত কেইটামান উদাহৰণ আছে মই পঢ়ি দিছোঁ আই ইট চকলেটছ ইয়াতে চোৱা এই বাক্যটোত অক্সিলাৰী ভাৰ্ব নাই আই ইট বুলি আছে ইটটো এটা ভাৰ্ব ইয়াতে এম ইজ আৰ এইবোৰ সহায়কাৰী ভাৰ্ব নাই গতিকে আমি কি ভাৰ্বৰ সহায় ল'ম নিগেটিভ কৰিবৰ কাৰণে ডু ভাৰ্বৰ কেনেকৈ সহায় ল'ম আই ডু নট ইট চকলেটছ তেনেকৈ ডু ভাৰ্বটো এনেকৈ ডু হিচাপতে বহিছে আৰু ঠিক এই বাক্যটো আমি আই ডোণ্ট ইট চকলেটছ এনেকৈও লিখিব পাৰোঁ ডোণ্ট ইজ দ্য কণ্ট্ৰাক্টেড ফৰ্ম অফ ডু নট আৰু ডু নটৰ কণ্ট্ৰাক্টেড ফৰ্ম হ'ল ডোণ্ট বুলি উচ্চাৰণ কৰা হয় দেই আৰু ঠিক তেনেদৰে আৰু বেলেগ এটা উদাহৰণলৈ কৈছোঁ চি কুকছ ফুড ইয়াতে চোৱা এইটো আকৌ বেলেগ চেণ্টেন্স ইয়াতে যিটো ছাবজেক্ট আছে চিটো এইটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কেনেকৈ ছিংগুলাৰ নাম্বাৰ আইটো যদি হয় তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্চন ইউ যদি হয় তেতিয়া ছেকেণ্ড পাৰ্চন আৰু তাত বাহিৰে বাকীবোৰ থাৰ্ড পাৰ্চন আই আৰু ইউৰ বাহিৰে বাকীবোৰ থাৰ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ যদি ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে তোমালোকে পাই আহিছা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে মূল ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয় গতিকে ইয়াতো মূল ভাৰ্ব হ'ল ডু আমি ডু ভাৰ্বৰ সহায় লৈছিলোঁ আৰু সেই ডু ভাৰ্বৰ লগত এটা ই এছ যোগ হ'ব ডুৰ লগত এছ নহয় ই এছ যোগ হয় গতিকে চি ডাজ নট কুক ফুড চোৱা এইটো দৰকাৰী বাক্য চি কুকছ ফুড চি ডাজ নট কুক ফুড ঠিক আছে আৰু ঠিক এইদৰে চি ডাজণ্ট কুক ফুড লিখিব পাৰোঁ এইটো হ'ল কণ্ট্ৰাক্টেড ফৰ্ম অফ ডাজটো কণ্ট্ৰাক্টেড ডাজ নটটো কণ্ট্ৰাক্টেড ফৰ্ম ডাজণ্ট লিখা হয় কাষত তোমালোকক এটা বক্সত লিখা আছে চোৱাচোন ৰিমেম্বাৰ বুলি এইখিনি খুব ধুনীয়াকৈ লিখাই দি আছে দেই আই ডু উই ডু আইটো হ'ল ছিংগুলাৰ উইটো প্লুৰেল আৰু ইউটোৰ প্লুৰেল ইউৱে হয় ইউ ডু হি আৰু চি থাকিলে ডাজ হয় আৰু ডেৰ লগত ডু হয় চোৱা এইকেইটা প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত ঠিক তেনেদৰে পাষ্ট টেন্সৰ ক্ষেত্ৰত কি হ'ব আই ডিড উই ডিড ইউ ডিড হি বা চি ডিড আৰু দে ডিড পাষ্ট টেন্সত চব ডিডে হয় কিন্তু প্ৰেজেণ্ট টেন্সত ছিংগুলাৰ থাৰ্ড পাৰ্চন যদি ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ডাজ হয় দেই এইটো মনত ৰাখিবা ঠিক তেনেদৰে অন্যান্য উদাহৰণ তোমালোকক দিয়া আছে এইকেইটা পঢ়ি ল'বা তোমালোকৰ 39 পেজত চোৱাচোন তাৰ ওপৰফালে লিখা আছে চাম কণ্ট্ৰাক্টেড ফৰ্মছ আৰু কেনেকৈ প্ৰনাউন্স কৰে মই এবাৰ মাতি দিছোঁ দেই এম নট এইমড আৰ নট আৰণ্ট কেনট কাণ্ট ডু নট ডোণ্ট ডিড নট ডিডণ্ট ডাজ নট ডাজণ্ট উইল নট ওণ্ট shall not, shan't, is not, isn't, has not, hasn't, have not, haven't এই ধৰণে প্ৰনাউন্সিয়েশ্যন কৰে দেই শুনিবা এতিয়া তোমালোকৰ এক্টিভিটি 1টো মই এবাৰ বুজাই দিব ওলাইছোঁ fill in the blanks to make the sentence negative তলৰ খালী ঠাইটো পূৰ কৰা কেনেকৈ নিগেটিভ চেণ্টেন্স বনায় দেই The pen is red কি হ'ব ইয়াতে অক্সিলাৰী ভাৰ্ব আছে যেতিয়া the pen is not red তেনেকৈ হ'ব দেই তাৰপিছৰটো চোৱা বি নম্বৰটো the students are not reading চি নম্বৰটো অলপ সুকীয়া চোৱা ইয়াতে অক্সিলাৰী ভাৰ্ব নাই they went to Delhi last year আৰু চেণ্টেন্সটো পাষ্ট টেন্সত আছে go ভাৰ্বৰ পাষ্ট টেন্স went বুলি আছে হয়নে নহয় গতিকে ইয়াতে কি হ'ব আমি ডু আনিম নে ডাজক আনিম নে ডিডক আনিব লাগিব কাৰণ ইয়াতে পাষ্ট টেন্স যেতিয়া আমি ডিড ভাৰ্বটো আনিব লাগিব দে ডিড নট গো টু দিল্লী
লাষ্ট ইয়াৰ। চোৱা ইয়াতে আৰু এটা কথা আছে, যেতিয়া আমি ডিডটো বহোৱালোঁ তেতিয়া ৱেণ্ট ভাৰ্বটোৰ প্ৰেজেণ্ট টেন্সটো বহাব লাগিব। যেনে দে ডিড নট গ', দে ডিড নট ৱেণ্ট নহয় দেই, ডিড নট দিলোঁ নহয়, পাষ্ট টেন্সটো আমি বহালোঁ, সেইকাৰণে তাৰপিছৰ ফৰ্মখিনি প্ৰেজেণ্ট ফৰ্ম বহাব লাগিব। গ' ভাৰ্বৰ পাষ্ট ফৰ্ম ৱেণ্ট আৰু ৱেণ্ট ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম গ'। গতিকে দে ডিড নট গ' টু দেলহি লাষ্ট ইয়াৰ। বুজি পাইছানে? এতিয়া আমি ডিটোলৈ আহিলোঁ। ডি নম্বৰটোত আছে মাই ফ্ৰেণ্ডছ প্লে ফুটবল। ইয়াতে চোৱা মাই ফ্ৰেণ্ডছটো প্লুৰেল, কিন্তু বাক্যটো আছে প্ৰেজেণ্ট টেন্সত, চিম্পল প্ৰেজেণ্ট টেন্সত আছে, প্লে বুলি আছে, প্লেইড নাই, হয়নে নহয়? যিহেতুকে মাই ফ্ৰেণ্ডছ বুলি আছে গতিকে ইয়াত ডু নট হ'ব, আৰু মাই ফ্ৰেণ্ডছ যদি ছিংগুলাৰ হ'লে তেতিয়া ডাজ নট হ'লে। ইয়াতে মাই ফ্ৰেণ্ডছটো প্লুৰেল আছে গতিকে ডু নট হ'ব। মাই ফ্ৰেণ্ডছ ডু নট প্লে ফুটবল। এইবাৰ নাম্বাৰ ইটোলৈ আহিছোঁ। ইয়াতে আছে বকুল ড্ৰছ বিউটিফুল পিকচাৰ্ছ। চোৱা বকুলটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াতে কি হ'ব, বকুল ডাজ নট ড্ৰ বিউটিফুল পিকচাৰ্ছ। ইয়াতে যিহেতুকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে আমি ডাজ বহুৱাব লাগিব। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় নিগেটিভ চেণ্টেন্স ভালকৈ বুজি পালা। আৰু কিছু অনুশীলন কৰিবা আৰু নিগেটিভ চেণ্টেন্সবোৰ কৰিব যত্ন কৰিবা, তেতিয়া ভালকৈ বুজি পাবা। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।